নারী শক্তি জিন্দাবাদ ধর্ষণকারী গ্রেপ্তার করো নারী জাতি সুরক্ষা দিও ধর্ষণকারী গ্রেপ্তার করো নারী জাতি সুরক্ষা দিও নারী জাতি সুরক্ষা দিও নারী শক্তি জিন্দাবাদ ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰক ধৰ্ষণকাৰীক ফাঁচি দিয়ক নাৰী জাতিক সুৰক্ষা প্ৰদান কৰক এই শ্লোগান বজালী জিলাৰ দক্ষিণ প্ৰান্তত কাৱৈমাৰী 12 নং ব্লকত 9 জুলাইত নিশা কাৱৈমাৰী 12 নং ব্লকত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ অপৰাধী শহীদুল খানক গ্ৰেপ্তাৰৰ দাবীত অনুষ্ঠিত হয় এখন সজাগতা সভা ধৰ্ষণ কাণ্ডৰ ঘটনা সংঘটিত হোৱা 17 দিন অতিবাহিত হোৱাৰ পিছতো অপৰাধীক গ্ৰেপ্তাৰ কৰিব নোৱাৰা অসম আৰক্ষীৰ ব্যৰ্থ বুলি মন্তব্য কৰে স্বপ্না মহিলা সমিতিৰ সম্পাদিকা মমতাজ জাহান তালুকদাৰে দেওবাৰে দিনৰ 2 বজাত কাৱৈমাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত ধৰ্ষণ কাণ্ডৰ ঘটনা কেন্দ্ৰ কৰি স্বপ্না মহিলা সমিতিৰ উদ্যোগত আৰু কাৱৈমাৰী আঞ্চলিক ৰাইজৰ সহযোগত অনুষ্ঠিত হয় সজাগতা সভা প্ৰায় 5 শতিক ৰাইজৰ উপস্থিতিত আয়োজন হোৱা সজাগতা সভাত জঘন্য ধৰ্ষণ কাণ্ডৰ ঘটনাক সকলোৱে একেমুখে গৰিহণা দিয়ে বিশাল সজাগতা সভাত স্বপ্না মহিলা সমিতিৰ সম্পাদিকা মমতাজ জাহান তালুকদাৰে তাইৰ উদ্যক্ত ভাষণত ধৰ্ষণকাৰীক এসপ্তাহৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিবলৈ প্ৰশাসনক দাবী জনায় জঘন্য ধৰ্ষণ কাণ্ডৰ অপৰাধী শহীদুল খানৰ ফাঁচীৰ দাবী জনায় স্বপ্না মহিলা সমিতিৰ সম্পাদিকা মমতাজ জাহান তালুকদাৰে অৱশ্যে এই সজাগতা সভাত নাৰী সুৰক্ষা বাল্য বিবাহ বন্ধ কৰা ড্ৰাগছ সেৱন বন্ধ কৰা নাৰী জাতিৰ শিক্ষা গ্ৰহণ আদিৰ বিষয়ে বিশদ আলোচনা কৰে ফৰহাদ খানৰ ৰিপোৰ্ট বিলেফ অসম কৰিলো আমি যদি সকলোৱে সজাগ নহওঁ আমি নাৰী সমাজ মই গোটেইখিনি ক'লোঁ আমি নাৰী শিক্ষিত হৈ আমি নাৰী শক্তিটো আমি ষ্ট্ৰং কৰিব লাগিব আৰু এই যে যি সমাজৰ যি কলুষিত যুৱ সমাজ এই কলুষিত যুৱ সমাজক আমি কেনেকৈ এইবিলাক বন্ধ কৰিব পাৰোঁ আমি সেইকাৰণে নাৰী সমাজ সজাগ হ'ব লাগিব সেই তাৰেই আমি এৱাৰনেছ কৰিলোঁ আৰু আমি বিশেষকৈ বাল্য বিবাহ বন্ধ কৰাৰ ওপৰত আমি বেছিকৈ গুৰুত্ব দি আছোঁ মই মহিলা সমিতিৰ স্বপ্না মহিলা সমিতিৰ ছেক্ৰেটাৰী হিচাপে মই 3 বছৰে লাগাতাৰ মই এই বাল্য বিবাহ বন্ধ কৰাৰ কাৰণে লাগি আছোঁ কাৰণ যিমান কথা আমি দুখ বেদনা সমাজৰ যিমান এই বেমাৰ বেধি সব কিন্তু গৈ পেলাই আমি নাৰী শিক্ষিত কম আজি ইমান ডাঙৰ এটা মিটিং কৰিলোঁ এই মিটিঙত আমাৰ BA পাছ PU পাছ মেট্ৰিক পাছ এটা মহিলাও নোলাল এইটোৱে দুখৰ কথা যে আজি আমি সুৰক্ষিত দিব পৰা নাই আমাৰ ঘৰৰ ভিতৰত আমি সুৰক্ষিত নহয় ৰাতি আমি টোপনিব পৰা নাই ৰাতি 12টাত আমাক ইজ্জত হানি কৰে এনেকুৱা দুখৰ কথা আৰু ক'ত আছে সেইকাৰণে আমি নাৰী সমাজ শক্তিশালী হ'ব লাগিব আৰু আমি পুলিচ প্ৰশাসনকো বহুত অনুৰোধ কৰি আছোঁ যে যিমান সোনকালে পাৰে এইটো এটা আমাৰ সমাজক বাৰ্তা দিব লাগে যে কোনোবা দুষ্কৃতিকাৰী এনেকুৱা ইজ্জত হানি কৰিলে তাৰ এনেকুৱা শাস্তি হয় হৈছে ৰাতি 12টা বজাত এজনী মহিলা আমাৰ ৰেপ হৈছে আমি যিখিনি শুনিছোঁ মানিক ভাইৰ ঘৈণীয়েকক মানিক ভাই ঘৰত নাছিল চাহিদুল নামৰ ল'ৰা ৰাতি 12টাত সোমাই পেলাই ৰেপ কৰিছে 9 তাৰিখৰ ঘটনা আজি 17 দিন কেছ ৰেজিষ্টাৰ হৈছে অপৰাধীক ধৰিব পৰা নাই মানে অপৰাধী যিজন অপৰাধী তাৰ ভাই তাৰ দেউতা গোটেইকেইটা মানুহ পলাতক এনেকুৱাভাৱে পলাতক সিহঁতৰ মোবাইল সিম সব খুলি থৈছে কিন্তু মই জনামতে 2 দিন ধৰি মই যি ষ্টাডি কৰিছোঁ আজি এডিশ্যনেল SP বাইদেউ কৈছে তাই মোক লগ ধৰি আলোচনা হ'ল গোটেইখিনিয়ে কিন্তু ষ্ট্ৰংলি এটা পদক্ষেপ লৈছে আৰু আমাক এটা আশ্বাস দিছে 1 সপ্তাহৰ ভিতৰত কিন্তু সিহঁতৰ ওপৰত গোটেইখিনি কোৱা নাই সিহঁতৰ কিবা টেকনিকেল অসুবিধা আছে 1 সপ্তাহৰ কথা কৈছে যে যিমান পাৰে চেষ্টা কৰি আছে যিমান সিহঁতৰ ৰাস্তা আছে কৰিব বুলি কৈছে মই আশাবাদী এই সপ্তাহৰ ভিতৰত হ'বই তাৰপিছত আমি বেলেগ ব্যৱস্থা ল'ম 1 সপ্তাহৰ ভিতৰত যদি নহয় আমি মহিলাসকল গৈ SPৰ লগত বহিম আৰু SPয়ে কি কয় আমি CMক লৈ যাম আমাৰ CM ছাৰ আমাৰ লগত সদায় আছে আমাৰ নাৰী শক্তি দিয়াৰ কাৰণে আমাৰ CM ছাৰে যিখিনি কষ্ট কৰি আছে আজি বাল্য বিবাহৰ ওপৰত যিমানখিনি পদক্ষেপ লৈছে কোনো জিন্দগীত কোনো চৰকাৰে লোৱা নাই আজি বাল্য বিবাহে আমাক জুৰুলা কৰিছে আমাৰ নাৰী শক্তিক জুৰুলা কৰিছে আজি নাৰী শক্তি শিক্ষাৰ পৰা হয় আজি CM ছাৰে সেইখিনি কৰিছে মই আশাবাদী 1 সপ্তাহৰ ভিতৰত সেই কামটো হওক দুখী কাৰেক্ট হওক আৰু দুখীক ফাঁচি এই কাৰণে বিচাৰোঁ যে এনেকুৱা ল'ৰা এনেকুৱা বেধি থকা মানুহক দুনিয়াত জীয়াই থাকিব নালাগে যি মাজতে সন্মান দিব নাজানে যি নিজৰ মাতৃ গৰ্ভৰ পৰা দুনিয়াত আহিছে নিজৰ মাতৃ
নিজৰ মা মানে মহিলাসকলো মা জাতি নিজৰ টোপনি 12টাত মানুহ টোপনি থাকে সেই সময়ত তাক কেনেকৈ পলিটিক্স কৰি জগাই ঘৰৰ পৰা ওলাই বহুত পলিটিক্স কৰিছে সেইবিলাক গোটেইখিনি শুনিছোঁ ৰেপ কৰিছে যে গতিকে এইখিনি এনেকুৱা বেধি যাতে আমাৰ সমাজত নাথাকে আমি মহিলাৰ পৰা সেইটোৱে বিচাৰিম জাষ্ট মই লজ্জাজনক নকওঁ এইকাৰণেই সিহঁতে ইমান পলিচি কৰিছে সেই পলিচি মেকিঙত অৱশ্যে সিহঁতে অলপ ব্যৰ্থ হৈছে বুলি ক'ম মই অলপ ব্যৰ্থ হৈছে বুলি ক'ম কাৰণ দীঘল সময় হৈছে আৰু এই সপ্তাহে আমি আশা কৰিম তাৰপিছত আমি আৰু আগুৱাই যাম চিএমক লগেও যাম দৰকাৰ হ'লে অপৰাধীকটো তেনেকুৱা বিচাৰোঁৱে তাৰ লগতে মই মহিলা হৈ মহিলাসকলক ক'ব বিচাৰোঁ এই যে মহিলাসকলে আমাৰ সমাজক আৰু এটা বেধি ওলাইছে নিজৰ হাজবেণ্ড আৰু বাচ্চা থৈ যে পলাই যায় দুটা সংসাৰ নষ্ট কৰে য'ত যায় তাৰো বৌ ঘৈণীয়েক আছে বাচ্চা আছে নিজৰো বাচ্চা থৈ যায় এইবিলাকো বেধি একেলগে চব বেধি চাফা কৰিব লাগে আৰু কোনোবা দিন মই চিএমক ক'ম যে এনেকুৱা নাৰীসকলকো শাস্তি দিব লাগে